নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মই বনালোঁ ভাপত দিয়া পিঠা। তাকে কেনেকৈনো বনালোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। অলপক্ষণ নহ'লে দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমে মই ডাঙৰ বাটি এটা লৈছোঁ। সৰু বাটিত 1 বাটি চুজি লৈছোঁ আৰু আধা বাটি চেনি লৈছোঁ আৰু 1 চিকুটমান নিমখ দি দিছোঁ আৰু ময়দা 2 চামুচমান দি দিছোঁ। দি ধুনীয়াকৈ মিক্স কৰি লওঁ আৰু ধুনীয়াকৈ মিক্স কৰা হ'ল। এতিয়া অলপকৈ গাখীৰ দি মই ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া সানা হৈ গ'ল। এতিয়া এনেকৈ মিশ্ৰণটো ৰাখিব আৰু এটা আকৌ ফুলি আহিব। এটা মই আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিছিলোঁ। এতিয়া ধুনীয়াকৈ চুজিও ফুলি আহিছে। এতিয়া আকৌ ধুনীয়াকৈ মিক্স কৰি লওঁ। ধুনীয়াকৈ মিক্স কৰি গাখীৰ অলপ দি আকৌ মিক্স কৰি লওঁ। আপোনালোকেও বনাই খাবচোন, বহুত টেষ্টি লাগে আৰু সহজতে বনাব পাৰে। বনাই আলহী আহিলেও পটককৈ বনাই খুৱাব পাৰে চাহৰ লগত বহুত টেষ্টি লাগে। আৰু মই অলপমান 1 চামুচমান হ'ব আৰু ঘিউ দি দিছোঁ। দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আকৌ ধুনীয়াকৈ মিক্স কৰিলোঁ। এতিয়া মই কেটলি বাটি এটা লৈছোঁ। আপোনালোকে কেটলি বাটি নাথাকিলে টিফিন বাটিটো বনাব পাৰে আৰু ষ্টীল বাটিটো বনাব পাৰে। এয়া মই বাটিত অলপ ঘিউ দি ধুনীয়াকৈ মচি লৈছোঁ। ঘিউটো সানি লৈছোঁ। ধুনীয়াকৈ এনেকৈ মচি লৈছোঁ আৰু এতিয়া মই ওপৰত কাগজ এখিলা দি দিছোঁ, শুকান কাগজ। ধুনীয়াকৈ মই কাটি থৈছিলোঁ। জোখত কাটি থোৱা আছিলে আৰু এতিয়া মই ইয়াত ওপৰতো অলপ ঘিউ দি ধুনীয়াকৈ সানি ল'ম। ধুনীয়াকৈ সানি লৈছোঁ ঘিউটো আৰু এতিয়া মই মিশ্ৰণটো ইয়াতে দি দিম আৰু এয়া ধুনীয়াকৈ ফুলি আহিছে। এতিয়া দি দিছোঁ আৰু এক বাটিঙত। ধুনীয়াকৈ মই দি দিলোঁ আৰু এতিয়া অলপমান সমান কৰি ল'ম। অলপ চামুচেদি সমান কৰি লৈছোঁ। কাগজটো অলপমান সমান কৰি লৈছোঁ আৰু তাত ধুনীয়াকৈ হ'ব আৰু এয়া ধুনীয়াকৈ সমান হৈ গ'ল। এতিয়া মই অলপ টেকি দিছোঁ। ধুনীয়াকৈ টেকি দিছোঁ আৰু টেকি দিলে এনেকৈ সমান হয় আৰু এনেকৈ টেকি দিয়াৰ পিছত এতিয়া মই ড্ৰাই ফ্ৰুট অলপমান দি দিম। আপোনালোকে নাৰিকল বা কিচমিচো দিব পাৰে নিজৰ মতে আৰু বাদামো দিব পাৰে। মই ড্ৰাই ফ্ৰুট অলপ আছিলে এইটোকে দি দিছোঁ আৰু ড্ৰাই ফ্ৰুটটো তেতিয়া দিবই লাগে বা এইবিলাক দিবই লাগে। এইটো কিবা নহয় হ'লেও মানে দেখিবলৈ তেতিয়া ধুনীয়া লাগে, সেইকাৰণে দি দিছোঁ। দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ আকৌ এবাৰ টেকি দিছোঁ। এতিয়া টেকি দিয়া হ'ল। এতিয়া গেছত মই ইডলিৰ ষ্টেণ্ড এটা বহাইছোঁ। তাৰ ভিতৰতে আৰু ষ্টেণ্ড এটা বহাই দিছোঁ আৰু আপোনালোকৰ যদি ষ্টেণ্ড নাই আপোনালোকে প্লেট এখনো বহাব পাৰে, ষ্টীল প্লেট এখন। এতিয়া মই ধুনীয়াকৈ বহাই দিলোঁ আৰু এইটো মই 10 মিনিটৰ কাৰণে ৰাখিলোঁ আৰু 10 মিনিটৰ পিছত আপোনালোকক মই এইটো দেখুৱাই দিছোঁ। ধুনীয়াকৈ সিজিলে গেছটো ল' ফ্লেমত ৰাখিব লাগে। তেতিয়া 10 মিনিটতে হৈ যায় আৰু ইয়াত একো লাগি অহা নাই। এনেকৈ বনালোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। আৰু মই এতিয়া ঠাণ্ডা হোৱাৰ লগে লগে নমাই আনিলোঁ। ধুনীয়াকৈ এনেকৈ নমাই আনিছোঁ কাঁহী এখনত। এতিয়া ধুনীয়াকৈ পিনি কাটি ল'ম আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ পৰা সদায় আশীৰ্বাদ বিচাৰি আছোঁ।
নিশ্চয় আপোনালোকে আশীৰ্বাদ দিব। এয়া ধুনীয়াকৈ মই ওলালোঁ, এয়া ধুনীয়াকৈ ওলালোঁ। আৰু আপোনালোকে বনাই খাবচোন, একদম হোটেলৰ কেকৰ লেখীয়াই। খালে আপোনালোকে পিঠা বুলি নাভাবিব, কেক বুলিয়ে ভাবিব, এনেকৈ টেষ্টি লাগে। এতিয়া মই ধুনীয়াকৈ আপোনালোকক কাটি দেখুৱাইছোঁ। মাজতে মই কাটি দিছোঁ আৰু মাজৰ পৰা কাটিছোঁ আৰু পিচ পিচকৈ কাটিম আৰু এইটোকে আপোনালোকৰ ওচৰত আৰু শ্বেয়াৰ কৰিছোঁ। ধুনীয়াকৈ কাটি লৈছোঁ, এয়া ধুনীয়াকৈ, ইমান ধুনীয়া লাগিছে ন। এতিয়া মই একেবাৰে আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, এয়া ইমান মচমচীয়া হৈছে। ইয়াত আপোনালোকক দেখুৱালোঁ আৰু এইটোকে